ভূপেন বৰা ডাঙৰীয়া এজন অসম কংগ্ৰেছৰ এজন সভাপতি থকা মানুহ আৰু তেখেতে ৰাজনীতি জানে, দুবাৰকৈ MLA আছিলে আৰু তেখেতে লোৱা এটা ডিচিশ্যন আৰু এটা পাৰ্টিৰ হাইকমাণ্ডলৈ লোৱা লিখা এখন চিঠি চিন্তা চৰ্চা কৰিয়েই লিখিছে চাগে তেখেতে। যদি ইমান ক্ষোভ নাছিলে তেখেতে ৰাজহুৱাকৈ এই কথাটো কেতিয়াও নকল হয়। এনেকুৱা ইনষ্টেঞ্চ আজি অহা নাই, বহুতবাৰ আহিছে। তেখেত সভাপতি হৈ থকাৰ পৰা, লোকসভা নিৰ্বাচন হাৰাৰ পৰা, প্ৰত্যেকটো ইনষ্টেঞ্চ বিহালীৰ পৰা প্ৰত্যেকটো ইনষ্টেঞ্চ তেখেতৰ আহিছিলে, কিন্তু তেখেতে তাৰ পাছতো ভাবি চিন্তি চিঠিখন লিখিছে ডেফিনেটলি। আৰু কালি সংবাদমেলখন সম্বোধন কৰিছে, ভূপেন বৰাই ঘৰলৈ গৈছে আৰু আমাৰ অসমীয়া মানুহ অতিথিপৰায়ণ মানুহ, ঘৰলৈ শত্ৰু আহিলেও বহিব দিয়ে আমাৰ মানুহে। যিহেতু ঘৰলৈ গৈছে, সংবাদমেলখন সম্বোধন কৰিছে, লগত আছে, কিন্তু তেখেতৰ কথাখিনিতো তেখেতে এইটো কোৱা নাই, সংবাদমেলততো এইটো কোৱা নাই যে তেখেতে আজিৰ পৰা তেখেত কংগ্ৰেছত আছে বা আজি তেখেতে পদত্যাগ পত্ৰ উঠাই লৈছে। সেইকাৰণে ডিচিশ্যনটো ভূপেন বৰাৰ ডাঙৰীয়া, আৰু ভূপেন বৰা ডাঙৰীয়া এজন গৌৰৱী অসমীয়া। মই ভাবোঁ কোনো গৌৰৱী অসমীয়া আৰু কংগ্ৰেছ দলত আৰু এটা ছাফোকেটেড এটা পৰিৱেশত আৰু নাথাকে।